আজি মাছ আৰু সৰিয়হ দি বনাম। দেখিছিলে মাছটো কিন্তু আগে মই ফ্ৰাই কৰি লৈছোঁ দেই। ফ্ৰাই কৰাটো আপোনালোকক দেখাব নহ'ল বাৰু। এইফালে কেৰাহীখন ক'লা বুলি নাভাবিব দেই, মোৰ জুইত বনোৱাৰ কাৰণে এনেকুৱা। প্ৰথমতে পিঁয়াজখিনি ভাজি লৈছোঁ। তাৰপিছতে বিলাহী দি দিলোঁ। বিলাহীখিনি অলপ ভাজি ল'ম। বিলাহীখিনি অলপ সিজা নিচিনা হ'ল বুলি ক'লে পূৰা ধনিয়া গুড়ি, জিৰা গুড়ি, হালধি, ৰেড চিলি পাউডাৰ, আদা নহৰু পেষ্ট, নিমখ গোটেইখিনি দি ল'লোঁ। এইফালে হৈছে সৰিয়হৰ গুড়ি। পিছা সৰিয়হটো বজাৰত কিনিবলৈ পায়, সেই সৰিয়হৰ গুড়ি দিছোঁ। এইখিনি অলপমান ভালকৈ ভাজি লৈছোঁ। মছলা ভাজোঁতে তেল যিটো ওলায়, সেই তেলটো অকণমান ওলাবলৈ দিব লাগে। তেতিয়ালৈকে মোৰ বিলাহীও সিজি গ'ল। বিলাহীও সিজিলে দেখিছেনে? তাৰপিছতে সেই পানীখিনি দি কিনে পানীখিনি অলপ উতলাই লওঁ। পানীখিনি উতল অহাৰ পিছতেই মই মাছ দিম। দেখিছেনে? পানীখিনি উতলিবলৈ দিছোঁ। সেই পানী কিমান ধুনীয়াকৈ উতল আহিলে দেখিছে? পানীখিনি উতল অহাৰ পিছতে সেই মাছটো ঢালি দিম। গোটা ফ্ৰাই কৰি থৈছিলোঁ, সেই ফ্ৰাই কৰি থোৱা মাছটো দি দিলোঁ। মাছটো দি অলপ দেৰি উতলিবলৈ দিব লাগিব। আধা ঘণ্টামান মাছটো ধুনীয়াকৈ সিজাই লওঁ। সিজাই কিনে ধনিয়া পাত সিজোৱাৰ পিছত দেখিছেনে? ধনিয়া পাত দি দিলোঁ। ইমান ধুনীয়া দেখিছে বা কালাৰটো চাওকচোন। এইফালে মাছৰ তৰকাৰীখন হৈ গ'ল, খাবলৈ ৰেডি। দেখিছেনে কিমান ধুনীয়া হ'ল। এতিয়া খাৱাতহে বল আৰু দেই।